গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আৰু এয়া মোৰ বায়ে আলু কাটি আছে, আলু তৰকাৰী বনাম আৰু মায়ে চাহ খাই আছে। আৰু এইফালে আমাৰ ডেনিয়ে মানে আজি কেইদিন ধৰি অকণমান মনটো মৰি আছে তাৰ। বা আৰু মা আহিছে যে তেওঁলোকৰ লগত বিজি কাৰণে সি মানে অকণমান মনটো তাৰ বেয়া। আৰু বিস্কুট দেখুৱাইছোঁ, বিস্কুট খাব দিছোঁ তাৰ মানে। আৰু মুখত তাক মানে বেলেগ কুকুৰে কামোৰ মাৰি দিলে, দেখিছেনে, মাংস ওলমি গৈছেগৈ। সি বদমাছ আছে, সি মানে একদম নোৱাৰে কাজিয়া লাগিবলৈ, হ'লেও মানে সি বেলেগৰ লগত কাজিয়া লাগিবলৈ আগবাঢ়ি যায়। সেইকাৰণে তাক গোটেই বখলিয়াই পেলাইছে, বহুত বেয়াকৈ দুখ পালে। ঔষধ লগাই আছোঁ বাৰু। এয়া মই এতিয়া পূজা দি আছোঁ আৰু মোৰ মা ইয়াতে বহি পেলাই চাই আছে মই পূজা দিয়া। সেয়া সেইখিনিতে বহি লৈছে, দুৱাৰমুখতে বহি আছে আৰু মই কেনেকৈ পূজা দিওঁ চাই আছে। কাৰণ মাহঁতেতো এনেকৈ পূজা নিদিয়ে, সেইকাৰণে চাইছে কেনেকৈ জীয়েকে পূজা দিছে, কি কৰিছে, কেনেকৈ নীতি নিয়ম কৰিছে, সকলোখিনি চাই আছে। আৰু এয়া পূজা দিয়া হ'ল। আৰু মই আজি ভোক লগাইছোঁ লেচু আৰু আম। আৰু মই গা ধুবলৈ যোৱাৰ আগত বাইদেউক চব্জি কাটিব দি থৈ গৈছিলোঁ। চব্জি মানে কি, আলু কাটিব দি থৈ গৈছিলোঁ। আলু তৰকাৰী বনাইছোঁ, একদম পাতলা বনাইছোঁ তৰকাৰী এটা। সেইফালে পুৰি বনাইছোঁ আৰু চাহ। তাৰপিছতে আৰু যি ইমান গৰম পৰিছে এইকেইদিন ধৰি, বহুত বেছি গৰম পৰিছে। আৰু ভাবিছোঁ আবেলিকৈ মৃত্যুঞ্জয় মন্দিৰ যাম বুলি। মাহঁতে দেখা নাই কেতিয়াও, আৰু আহিছে যিহেতু বহুত দূৰৰ পৰা আহিছে, চিমেণ্ট চাপৰিৰ পৰা আহিছে মা, আৰু বা আহিছে ধলপুৰৰ পৰা, শিমলুগুৰি, ধলপুৰ শিমলুগুৰি। আৰু মোৰ লগত অলপ বাও সহায় কৰি দিছে, তাইও অলপ চব্জি তব্জি বনালে, পুৰি বনালে, মানুহজনো অলপ সহায় কৰি দিছে। আৰু দেখিছেনে ইমান গৰম লাগিছে নহয়, ঘামি একদম চপচপা হৈ গৈছোঁ, বহুত বেছি গৰম দিছে। তাৰপিছত এয়া দুপৰীয়া হ'ল। তাৰপিছত মই বাইদেৱে কঁঠাল লৈ আহিছিলে, কঁঠালৰ তৰকাৰী বনাইছোঁ আৰু এইফালে মছলা ভাজি আছোঁ। আৰু আলুখিনি মই আগত ভাজি লোৱা নাছিলোঁ, এতিয়া মছলাৰ লগতে ভাজি লৈছোঁ। আৰু দালি বনাইছোঁ, আলু ভাজি কৰিম আৰু কঁঠাল তৰকাৰী বনাম, আৰু বেছি একো নবনাওঁ। এয়া বৰফ, আমি গৰমত থাকিব নোৱাৰি ইয়াত বৰফ ঘঁহি আছে, আৰু এজনী পিঠিত ঘঁহি আছে। বৰফ দি পেলাই আৰু এজনী পূৰা মুখ ফেচিয়েল কৰি আছে, আৰু মই বৰফত ঘঁহিব লাগিছোঁ। ইয়াত তই ইয়াত দেখিছেনে, উপায় নাই, একদম কেনেকুৱা গৰম। এয়া এতিয়া আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। আৰু আমি ঘৰৰ পৰা আহিছিলোঁ টমটমত, তাৰপিছত আমি টেম্পু ল'লোঁ। এতিয়া টেম্পুত গৈ আছোঁ, আৰু বা মই মা একেলগে আহিছোঁ। আৰু ইমান গৰম পৰিছে নহয়, মই চুইজাৰ পিন্ধি আহি গ'লোঁ, মানে চাদৰ মেখেলা নিপিন্ধিলোঁ। আৰু মোৰ কি হ'ল জানেনে, মোৰ কাণফুলি ঠিলাটো পৰি থাকিলে। আপোনালোকৰ লগত হৈছে নেকি এনেকৈ ক'ৰবাত যাওঁতে? উপায় নাইকিয়া, এনেকৈ লৈ লৈছোঁ আৰু বা হাতত দি থৈছোঁ। আৰু যেতিয়া মন্দিৰ পামগৈ তেতিয়া কাণফুলিযোৰ পিন্ধি ল'ম। আৰু এয়া আমি মৃত্যুঞ্জয় মন্দিৰ সোমালোহি, আৰু আপোনালোকে চাই থাকক অলপ ভিডিঅ'টো। এতিয়া যিহেতু সন্ধিয়া হৈছে, লাইটিং কৰি ৰাখিছে, ইমান ধুনীয়া লাগিছে নহয়, বহুত ভাল লাগিছে মানে। আৰু কিন্তু গৰম বহুত বেছি, টাইলছৰ ওপৰত মানে পাক্কা ওপৰত ভৰি দিব পৰা নাই, বহুত বেছি গৰম তাতে। আজি এতিয়া আৰতি হ'ব, আৰু 6টা বাজিলে আৰতি হ'ব। সকলোৱে গৈ আছে, আমিও আৰু ভিতৰলৈ যাওঁ। আৰু আপোনালোকে চাই থাকক, আৰতি হ'ব। আৰু ভিতৰতো, মন্দিৰৰ ভিতৰত কেমেৰা নিব নিদিয়ে। মই চেষ্টা কৰিম অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এয়া মই গৈ আছোঁ এতিয়া ওপৰত, মন্দিৰৰ ভিতৰত গৈ আছোঁ। আৰু আমি ওপৰৰ পৰা এতিয়া তলত আহিছোঁ প্ৰসাদ খাবৰ কাৰণে। সকলোকে প্ৰসাদ খুৱাই আছে, ইয়াতে প্ৰসাদ খুৱাইছে সকলোকে, বহুত ধুনীয়াকৈ খুৱাই আছে। আৰু আমি এনেকৈ প্ৰসাদ ল'লোঁ। প্ৰসাদ মানে কি, ৰুটি চব্জি খুৱাইছে, সেয়াই প্ৰসাদ। আৰু বাবাৰ প্ৰসাদ আৰু ফল প্ৰসাদো দিছিলে বাৰু, শেষ হৈ গ'ল। আৰু আমি এয়া পাইছোঁ, আৰু সকলোৱে বহি পেলাই এয়া খাবলৈ বহিছোঁ। এইফালে মা আৰু বা বহিছে, আৰু
বহুত মানুহ বহিছে আৰু মই শিলচৰ মানুহ এগৰাকী লগ পালোঁ তাতে তেওঁলোকো আমাৰ ওচৰত গৈ পেলাই বহি পেলাই খাইছে চিনি নাপাওঁ কিন্তু হ'লেও ওচৰত গৈ বহি পেলাই তেওঁলোকো আমাৰ লগতে খালে ভাল লাগে এনেকৈ সকলোৱে মিলি পেলাই খাবলৈ এৰিয়ে দেখো শুনো কামেই এইটো এতিয়া কৰিম কি আৰু গৈছিলোঁ অকলে আৰু যেতিয়া ঘূৰি আহোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰৰ মানে পোৱালিটো যে দেখুৱাই থাকোঁ আপোনালোকক মোৰ ভিডিঅ'ত দেখা পায় আপোনালোকে সিহঁতক পালোঁ মানে সিহঁতেও গৈছিলে সিহঁতৰ আলহী আহিছিলে সিহঁতেও ফুৰাব নিছিলে আৰু ময়ো মোৰ মা আৰু বাক ফুৰাব দিছিলোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাই আছোঁ সকলোৱে ভালে থাকক বাই বাই